কলিতা, নজিমুদ্দিন আহমেদকে ধৰি আমাৰ দুটা দলৰ নেতৃস্থানীয় ব্যক্তিসকল আৰু অতিকৈ প্ৰিয় সাংবাদিক বন্ধুসকল, প্ৰথমে আপোনালোক সকলোলৈকে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু পঞ্চায়ত নিৰ্বাচনৰ লগে লগে জাতীয় উৎসৱ ৰঙালী বিহু আহিছে, সকলোকে এই সুযোগতে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে আপোনালোক সকলোৱে জানে যে আমি NDAৰ অংশীদাৰ। আমি ইমান দিন মিত্ৰতাত আছোঁ 2016 চনৰ পৰা। আৰু ইতিমধ্যে যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচন অহা 2 আৰু 7 মে' তাৰিখে অনুষ্ঠিত হ'ব, এই পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো আমাৰ নীতিগতভাৱে আমি একত্ৰিত হৈ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ ইতিমধ্যে সিদ্ধান্ত হৈছে। আৰু দুটা দলৰ এই নীতিৰ আধাৰত, এই নিৰ্দেশনাৰ আধাৰত আজি কমলপুৰ সমষ্টিৰ অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি আমাৰ মানে আগশাৰীৰ নেতা আছে, কৰ্মী আছে, দায়িত্বত থকা ব্যক্তি আছে, তাৰোপৰি বিধায়ক দিগন্ত কলিতা আৰু মই নিজে আজি সকলোৱে নীতিগতভাৱে এটা কথাত আমি একমত হৈছোঁ যে এই নিৰ্বাচনটোত অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি একত্ৰিতভাৱে আমি ৰাইজৰ মাজলৈ যাম আৰু পঞ্চায়ত নিৰ্বাচনত আমি একত্ৰিতভাৱে অংশগ্ৰহণ কৰিম অন প্ৰিন্সিপল। এই গোটেইখিনি কথা আপোনালোকৰ নিচিনা প্ৰশ্নও থাকিব, চিট শ্বেয়াৰিং কেনেকৈ হ'ল। এই গোটেইখিনি কথা আমাৰ জিলা পৰ্যায়ত তথা আমাৰ সমষ্টি পৰ্যায়ৰ আমাৰ যিখিনি নেতা আছে সেইসকলে সকলো ঠিক ঠাক কৰি অহাকালি সন্ধিয়া 7টাৰ ভিতৰত আমি সকলোখিনি কথা ৰাইজৰ মাজত উলিয়াই দিবৰ কাৰণে সক্ষম হ'ব পাৰিম। আৰু তাৰ কাৰণে আমি আজি বহিলোঁ আৰু আশা ৰাখিছোঁ যে কমলপুৰ সমষ্টিৰ ভোটাৰ ৰাইজে অসম গণ পৰিষদ দলৰ ভাৰতীয় জনতা পাৰ্টিৰ এই সিদ্ধান্তৰ প্ৰতি আদৰণি জনাব আৰু আমি একত্ৰিতভাৱে নিৰ্বাচন খেলাটোত সকলোৱে উৎসাহিত হ'ব। দুটা দলৰ কৰ্মীসকলে আজিৰ পৰা আমি দুটা দলক বিজয়ী কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি মই দৃঢ় বিশ্বাস ৰাখিছোঁ। আৰু ইয়াকে কৈ পুনৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ প্ৰতিজন নেতা কৰ্মী সদস্যক অনুৰোধ জনাইছোঁ যে নিৰ্বাচন মানে এখন যুঁজ, গতিকে শৃংখলাবদ্ধভাৱে যাতে এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিজন নেতা কৰ্মীয়ে আগবাঢ়ি আহিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। এতিয়া আমি চিট শ্বেয়াৰিঙৰ কথাটো আপোনালোকক আজি আমি একো ক'ব নোৱাৰোঁ, কাৰণ আমি কালি সন্ধিয়াৰ পিছতহে আমি এইখিনি ব্যৱস্থা কৰিম। কিন্তু এটা সমিল মিলেৰে সকলো কাম হ'ব, এইটোত কোনো দ্বিমত নাই। আৰু ইতিমধ্যে আমাক ৰাজ্যিকে এইটো সিদ্ধান্ত আমাক দি দিছে যে আপোনালোকে সমিল মিলেৰে কামটো কৰিব লাগিব। চিট শ্বেয়াৰিং হ'বই, ইয়াত কোনো দ্বিমত নাই, এইটোত আপোনালোকে সুধিবই নালাগে, কাৰণ বিজেপি 100% ইলেকশ্যন নেখেলে, AGPক লগত লৈ ইলেকশ্যন খেলিব, তাত এইটো কোনো দ্বিমত নাই। আৰু এই কথাটোৰ অৰ্থ এইটোৱে যে 100% যদি আমি কৰিব গ'লে তেতিয়া আমাৰ এলায়েন্সে নহ'লে। এতিয়া যিহেতু আমাৰ অগপ ইয়াত এটা অংশীদাৰ হৈ আছে, তেওঁলোকেও এটা অংশ তেখেতসকলে ইয়াত আমাৰ চিট শ্বেয়াৰিঙত থাকিব। আপোনালোকক সমুদায় এইটোৱে কৈছোঁ যে আপোনালোকে 2-3 দিন পিছত এক ভাল ফলাফল পাব, আৰু যোনদিনা আমাৰ সম্পূৰ্ণ এখন হৈ যাব আপোনালোকক মাতি আমি ইয়াৰ ব্যৱস্থাটো আপোনালোকৰ হাতত অৱগত কৰিম যে অগপ আৰু বিজেপিয়ে চিট শ্বেয়াৰিঙত ইলেকশ্যন খেলিব। কমলপুৰত অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি একত্ৰিতভাৱে পঞ্চায়ত নিৰ্বাচনৰ যুঁজত নামিব, সেইটোৱে টেগলাইন। তাত চিট শ্বেয়াৰিং হ'বই, কোনো দ্বিমত নাই। আপুনি লিখি দিয়ক, চিটৰ ভাগ বতৰা হ'ব। কিন্তু কি হ'ব এই মুহূৰ্তত আমি ইয়াতে বহি কোৱাটো দিগদাৰ, কাৰণ এইখিনি কৰিব লাগিব। আপোনাৰ জানে 224টা ৱাৰ্ড আছে, 4টা জিলা পৰিষদ আছে, 25খন পঞ্চায়ত APB আছে 24খন। তেতিয়াহ'লে এইটোতো 1 মিনিটতে কোৱা কথা নাই। কিন্তু আমি দলৰ নীতি নিৰ্দেশনা সত্যব্ৰত কলিতা ডাঙৰীয়া মই মানি পেলাই আগবাঢ়িছোঁ।